Okay, so rows and columns কি আছিলে মেট্ৰিক্সৰ সো আমি জানো যে এটা মেট্ৰিক্সক আমি লিখিব পাৰো a ইকুৱেল টু এনেকে ব্ৰেকেট দি পেলাই আমি লিখিছিলো হয় না এনেকে ব্ৰেকেটৰ ভিতৰত কিছুমান নাম্বাৰছ আছিলে সো মই সাপোজ লিখিলো 2 8 6 3 4 7 যিকোনো নাম্বাৰ দিব পাৰো 10 12 13 এতিয়া এই প্ৰতিটো নাম্বাৰক এলিমেন্ট কয় বা এন্ট্ৰিজ বুলি কয় ওকে এতিয়া কথাটো হ'ল কি এইটো যোনটো লাইন আছে 2 3 10 এই লাইনটোক কয় ৰ' বুলি আকৌ তেনেকে 8 4 12 এইটো লাইনকো কয় ৰ' বুলি আকৌ এইটো লাইনকো ৰ' বুলি কয় এতিয়া প্ৰতিটো ৰ'ৰ নাম আছিল কি আছিল এইটোক কয় r1 এইটোক কয় r2 এইটোক কয় r3 আকৌ যদি আৰু এটা ৰ' থাকিলে হয় তেতিয়া এইটোক ক'লে হয় r4 ওকে আৰু থাকাৰে r5 সো তেনেকে গৈ থাকিলে হয় তাৰপিছত আহি গ'ল কলমছ সো কলমছ হ'ল এইখিনি 2 8 6 আকৌ তেনেকে এইকেইটা আকৌ এইকেইটা সো ইহঁতৰ নাম আছে c1 c2 c3 যদি আৰু এটা থাকিলে হয় তেতিয়াতো ক'লো হয় c4 c5 সো তেনেকে গৈ থাকিব সো কথাটো হ'ল কি এফালে গ'লে ৰ'জ কয় আৰু এনেকে তললে আহিলে কি কয় কলমছ কয় ওকে সো আমি নেমিংটো আমি জানিব লাগিব এলিমেন্টাৰী ট্ৰান্সফৰমেশনছ পঢ়িবলৈ ওকে